নমস্কাৰ সকলোলৈকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই মাছৰ পিটিকা বনাব লৈছোঁ। ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। এয়া মই ভাজি পেলাই মাছটোকণ ধুনীয়াকৈ শলা এডালত ভৰাই লৈছোঁ। এইফালে নহৰু দুপিচটো ভৰাই লৈছোঁ আৰু এয়া মই গেছতে পুৰিছোঁ। ভাজি পেলাই এনেকৈ পুৰি আপোনালোকে খাইছেনে নাই জনাবচোন দেই। আৰু যদি খোৱা নাই খাব, বহুত বেছিয়ে ভাল লাগে খাই পেলাই। ভাজিনো তৰকাৰী বনাই কিমান খাম, এনেকৈও এদিন খাব লাগে, ভাল লাগে। এয়া মই মাছখিনি পুৰি লৈছোঁ ধুনীয়াকৈ। পুৰা হৈ গ'ল। জলকীয়াটো পুৰি ল'ব পাৰে, মই মানে জলকীয়াটো তেনেকৈ ইয়াৰ পিছতহে দিম, আগতে দি লোৱা নাই, পুৰা নাই সেইকাৰণে। আৰু এয়া মই পিঁয়াজ এটা সৰু সৰুকৈ কাটি ল'লোঁ। মাছখিনি কাঁইটখিনি ধুনীয়াকৈ এৰুৱাই লৈছোঁ। আৰু ইয়াত ধনিয়াখিনিও মই সৰু সৰুকৈ কুটি দিছোঁ। আৰু নহৰুখিনি পিটিকা কৰি লৈছোঁ, মানে থেতালি লৈছোঁ পিটিকাত দিবৰ বাবে। নিমখ আৰু অলপ তেল দি পেলাই ধুনীয়াকৈ পিটিকি ল'ম। খাবলৈ বহুত বেছিয়ে ভাল লাগে এনেকৈ, যদি খোৱা নাই খাব। আৰু সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল, মানে কাঁইট চাইট এৰুৱাই দিয়া হয় যে, খাবও পাৰি। আৰু এই পিটিকা মোৰ ৰেডি হৈ গ'ল। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব। বাই বাই।